DH Assamese Education YouTube চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। মৰমৰ বন্ধু-বান্ধৱীসকল, আজি আমি আলোচনা কৰিম এটি অতি গুৰুত্বপূৰ্ণ বিষয়, বড়োলেণ্ড ইউনিভাৰ্চিটিৰ অধীনত হোৱা বিএড এন্ট্ৰেন্সৰ ফলাফলৰ বিষয়ে। যোৱাকালি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ অধীনত হোৱা বিএড এন্ট্ৰেন্সৰ ফলাফল প্ৰকাশ কৰা হৈছে। ফলাফল ঘোষণা কৰাৰ পিছৰে পৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বহুতে প্ৰশ্ন কৰি আছে যে পৰীক্ষা দিছিলো কিন্তু লিষ্টত নাম কিয় নাহিল। লগতে বহুতে প্ৰশ্ন কৰি আছিল যে যদি একে নামৰ দুজন বা ততোধিক ব্যক্তি থাকে তেন্তে কাৰ নাম আহিছে কেনেকৈ গম পাম। মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টিৰ যোগেদি আমি প্ৰতিটো প্ৰশ্ন উত্তৰেই আলোচনা কৰিম। তাৰ বাবে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যোৱাকালি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ অধীনত হোৱা বিএড এন্ট্ৰেন্সৰ যি ফলাফল প্ৰকাশ কৰা হৈছিল, সেই প্ৰকাশিত লিষ্টত কেৱল ছাত্ৰ-ছাত্ৰীসকলৰ নাম আৰু মাৰ্কসমূহে মেনশ্যন কৰিছিল, কিন্তু ছাত্ৰ-ছাত্ৰীসকলৰ ৰোল নাম্বাৰ বা ফাদাৰ নেম মেনশ্যন কৰা হোৱা নাছিল, যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। যাৰ ফলত বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে পুনৰ আৰু এখন মেৰিট লিষ্ট প্ৰকাশ কৰে, য'ত তেওঁলোকে ছাত্ৰ-ছাত্ৰীসকলৰ ৰোল নাম্বাৰসমূহ মেনশ্যন কৰে। আৰু বহুতে প্ৰশ্ন কৰি আছিল যে পৰীক্ষা দিছিলো কিন্তু লিষ্টত নাম নাহিল। এতিয়া আমি কি কৰিব লাগিব? মৰমৰ বন্ধু-বান্ধৱীসকল, মই আগতেই কৈছিলোঁ যে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ফালৰ পৰা যি মেৰিট লিষ্ট প্ৰকাশ কৰে তাত কোৱালিফাই কৰা কেণ্ডিডেটৰ নামহে উল্লেখ কৰে। আৰু তেওঁলোকে যিহেতু এবাৰ কোৱালিফাইং মাৰ্ক 57 বুলি ধৰিছে আৰু সেই 57ৰ ওপৰত পোৱা যিসকল ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকৰ নামহে কেৱল মেৰিট লিষ্টত প্ৰকাশ পাইছে। আৰু প্ৰথম অৱস্থাত সেইসকল ছাত্ৰ-ছাত্ৰীয়ে কাউন্সিলিং কৰিব পাৰিব। যিসকল ছাত্ৰ-ছাত্ৰীৰ নাম মেৰিট লিষ্টত প্ৰকাশ পোৱা নাই সেইসকল ছাত্ৰ-ছাত্ৰীয়ে কাউন্সিলিং কৰিব নোৱাৰে। কোৱালিফাই কৰা প্ৰতিগৰাকী কেণ্ডিডেটে প্ৰশ্ন কৰি আছে যে কাউন্সিলিং কেতিয়া হ'ব? কাউন্সিলিং অনলাইন নে অফলাইন হ'ব? কাউন্সিলিঙৰ বাবে কি কি ডকুমেণ্টছ লাগিব? কেনেদৰে ফৰ্ম ফিল আপ কৰিব লাগিব? মৰমৰ বন্ধু-বান্ধৱীসকল, কাউন্সিলিং কেতিয়া হ'ব এতিয়ালৈকে ইউনিভাৰ্চিটিৰ ফালৰ পৰা ডেট দিয়া নাই। হয়তো আজি কালিৰ ভিতৰতে তেওঁলোকে সেই ডেটটো প্ৰকাশ কৰিব আৰু এই ডেট অনুসৰি তোমালোকে বড়োলেণ্ড ইউনিভাৰ্চিটিলৈ গৈ অফলাইন কাউন্সিলিং কৰিব লাগিব। কাউন্সিলিঙৰ বাবে তোমালোকৰ একাডেমিক ডকুমেণ্টসমূহ লৈ যাব লাগিব। বড়োলেণ্ড ইউনিভাৰ্চিটিলৈ যোৱাৰ পিছত তোমালোকে প্ৰথমতে এনে এখন ফৰ্ম ল'ব লাগিব আৰু এইখন ফৰ্ম ফিল আপ কৰি জমা দিব লাগিব। কাউন্সিলিং সম্পূৰ্ণ হোৱাৰ পিছত বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ফালৰ পৰা আৰু এখন লিষ্ট প্ৰকাশ কৰিব। এই লিষ্টত কোনজন কেণ্ডিডেটে কোনটো ইনষ্টিটিউটত ছিট পাইছে সেইটো প্ৰকাশ কৰিব আৰু তাৰপিছত তোমালোকে সেই ছিটটো কনফাৰ্ম কৰিবলৈ এনে এখন ফৰ্ম ফিল আপ কৰি জমা দিব লাগিব। মৰমৰ বন্ধু-বান্ধৱীসকল, এই দুয়োটা ফৰ্ম কেনেদৰে ফিল আপ কৰিব নেক্সট ভিডিঅ'ৰ যোগেদি লৈ আহিম। তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।